কাজিৰঙাৰ গড় হত্যা সন্দৰ্ভত অসম আৰক্ষী আৰু বন বিভাগৰ চিন্তন বৈঠক। কাজিৰঙাৰ কখৰাত অনুষ্ঠিত এই বৈঠকত গড় হত্যাৰ প্ৰতিৰোধী পৰিকল্পনাৰ বিষয়ে আলোচনা। বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙৰ উপস্থিতিত হোৱা এই আলোচনাত অংশগ্ৰহণ কৰে কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষক আৰু শীৰ্ষ বন বিষয়াই। গড় হত্যা ৰোধৰ ক্ষেত্ৰত আৰক্ষী অধিক কঠোৰ হ'ব বুলি ক'লে IGP দেৱজিৎ মুখাৰ্জী। অফিস কাম ৰেসিডেন্স এইটো 2021 চনত ফাউণ্ডেশ্যন ষ্টোন লে কৰা আছিলে। 2022 পৰা কাম চলি আছিলে। জুন মাহৰ 2022 পৰা অলপ বেছি গতিৰে অধিক গতিৰে কাম কৰি আজি আমি এইটো ফৰ্মালি ইনগ্ৰেট কৰিলোঁ। কাৰণ ইয়াৰ এটা বৰ লং ষ্টেণ্ডিং ডিমাণ্ড এটা আছিলে, কাৰণ SDPO থকা আৰু অফিচটো একেলগে হ'লে কাম কৰাত সুবিধা হয়। আৰু দেখিছে আপোনালোকে বৰ আটক ধুনীয়াকৈ এইটো কৰা হৈছে। গতিকে আমাৰ এই জিলাৰ এই মানুহৰ সেৱাৰ স্বাৰ্থত এই বস্তুটো কৰা হৈছে। নিশ্চয় ইয়াৰে মানুহ উপকৃত হ'ব আৰু যিসকল অফিচাৰ আছে তেখেতসকলেও ইয়াতে থাকি মেলি কাম কৰি ভাল পাব। এটা স্থায়ী